নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 মে। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অহা 4 মেৰ ভোট গণনাক লৈ কঠোৰ নিৰ্দেশনা। হাইটেক কাৰ্ড অবিহনে সোমাব নোৱাৰিব ভোট গণনা কক্ষত। গণনা কেন্দ্ৰত এতিয়াৰ পৰা QR কোডৰ কাৰা নিৰাপত্তা। অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভোট গণনাত ব্যৱহাৰ কৰা হ'ব নতুন হাইটেক কাৰ্ড। অনাধিকাৰ প্ৰৱেশ ৰোধিবলৈ নিৰ্বাচন আয়োগৰ ডিজিটেল মাষ্টাৰ ষ্ট্ৰোক। 4 মেৰ পৰা কাৰ্যকৰী হ'ব QR কোডৰ ভিত্তিত ফটো পৰিচয় পত্ৰ। 3টা স্তৰত হ'ব নিৰাপত্তা পৰীক্ষা। QR কোড স্কেন নকৰিলে নোৱাৰিব সোমাব গণনা কক্ষত। অধিক স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে নিৰ্বাচন আয়োগৰ এই ঐতিহাসিক পদক্ষেপ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰিয়ান পৰাগক জৰিমনা BCCIৰ। ড্ৰেছিং ৰুমত বেব ব্যৱহাৰ কৰি বিপদত পৰিছে ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা। 25% মেচ ফ্ৰী জৰিমনা বিহা হৈছে ৰিয়ান পৰাগক। লগতে এটা ডেমিট পইণ্টটো যোগ হ'ল ৰিয়ানৰ একাউণ্টত। IPL মেচৰ সময়ত আচৰণবিধি উলংঘা কৰাৰ অভিযোগ। পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেল চলি থকাৰ সময়তে সেৱন কৰিছিল চিগাৰেট। লাইভ সম্প্ৰচাৰত চিগাৰেট সেৱন কৰা দৃশ্য ধৰা পৰিছিল। মেচৰ মৰ্যাদা হানি কৰাৰ বাবে BCCIৰ এই শাস্তি। ভুল স্বীকাৰ কৰি শাস্তি মানি লৈছে ক্ৰিকেটাৰ ৰিয়ান পৰাগে। কেৱল ৰিয়ান নহয়, বৰঞ্চ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধেও হ'ব পাৰে তদন্ত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 1 মেৰ পৰা বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ চাফাৰী আৰু হাতী চাফাৰী। আমি পুনৰবাৰ জনাই আছোঁ, যিসকল পৰ্যটক আছে পৰ্যটকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাব বিচাৰিছে তেতিয়াহ'লে আপুনিও জানি ৰাখক যে অহা 1 মেৰ পৰা বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে জেলতেই কটাব লাগিব শ্যাম কানু মহন্তই। আকৌ আদালতত মুখ টেকেচা খাইছে শ্যাম কানু মহন্তৰ। শ্যাম কানুৰ জামিন নাকচ কৰিলে ফাষ্ট ট্ৰেক আদালতে। ছিংগাপুৰৰ ৰায়ৰ যুক্তি দি জামিন বিচাৰিছিল শ্যাম কানুৰ অধিবক্তাই। শুনানিৰ চূড়ান্ত ৰায় দি মিথ্যাচাৰী শ্যাম কানুৰ জামিন নাকচ কৰিলে আদালতে। জামিন নাকচৰ পাছতেই HCৰ দ্বাৰস্থৰ সম্ভাৱনা শ্যাম কানুৰ অধিবক্তাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে লগে লগে অসুস্থ অৱস্থাত বিক্টৰ দাসক ভৰ্তি কৰোৱা হৈছে GMCHত। পুনৰবাৰ জনাই আছোঁ, হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে বিক্টৰ দাসৰ। জেলতে অসুস্থ হৈ পৰিছিল বিক্টৰ দাস। শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে বিক্টৰ দাস। যোৱা সোমবাৰে জেললৈ প্ৰেৰণ কৰা হৈছিল বিক্টৰ দাসক। 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল বিক্টৰ দাসক। কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল বিক্টৰ দাসৰ বিৰুদ্ধে। পত্নীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল বিক্টৰ দাসক। ততাতৈকে অসুস্থ অৱস্থাত বিক্টৰ দাসক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উৎকোচ লৈ হাতে লোটে ধৰা পৰিল কাৰ্যবাহী অভিযন্তা তাইজুল ইছলাম ছিদ্দিক। দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছে মংগলদৈ জলসিঞ্চন সংমণ্ডল কাৰ্যবাহী অভিযন্তা তাইজুল ইছলাম ছিদ্দিকক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। এক্সিট পোলত হ'ব ফ্লপ। এক্সিট পোল প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া অজাপৰ। এইবাৰ চাইলেণ্ট ভোটাৰে নিৰ্ণয় কৰিছে নিৰ্বাচনী ফলাফল। এক্সিট পোলত ৰাজনৈতিক এজেণ্ডা ফিট হৈ থাকে। শাসকীয় প্ৰতিপক্ষৰ প্ৰভাৱ হতুৱাবলৈ
এই সমীক্ষা প্ৰকাশ। এইবাৰ বিজেপিয়ে নহয় অসমত বিৰোধী চৰকাৰ গঠন কৰিব। এক্সিট পোলে জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। টকা পইচা বাণিজ্যিক কথাও জড়িত থাকে সমীক্ষাবোৰত। গোপন বুজাবুজি কৰি এক্সিট পোল দিয়ে এজেন্সিয়ে। অহা 4 মেত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো একেবাৰে খাটাং। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ। 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি। মাছ প্ৰজনন কালৰ সময়ত কোনেও ধৰিব নোৱাৰিব মাছ। আইন ভংগ কৰিলেও ভৰিব লাগিব জৰিমনা। আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰদান কৰা হ'ব বিহিত শাস্তি। ফিচাৰী আইন আৰু বিধিৰ 23 নং ধাৰা অনুসৰি মাছ মৰা কাৰ্যত সম্পূৰ্ণ বাধা আৰু 7 আৰু 14 মিটাৰতকৈ কোনো ধৰণৰ জাল মৰা বা মাছ ধৰা কাৰ্যত আদিত নিষিদ্ধ ঘোষণা। যোৱা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নদী বান্ধৰ পানীত ডুবিল যাত্ৰী ভৰ্তি ক্ৰুজ। 30 গৰাকীকৈও অধিক যাত্ৰী থকা ক্ৰুজ ডুবি ভয়ংকৰ ঘটনা। 4 গৰাকীকৈ যাত্ৰীৰ কৰুণ মৃত্যু হৈছে। সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা 15 গৰাকীকৈ যাত্ৰীৰ। এতিয়াও বান্ধৰ পানীত সন্ধানহীন হৈছে 10 গৰাকী। যিকোনো মুহূৰ্তত বাঢ়িব পাৰে মৃতকৰ সংখ্যাও। ঘটনাস্থান জবলপুৰৰ নৰ্মদা নদীৰ বান্ধত ক্ৰুজ ডুবি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নৰ্মদা নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ক্ৰুজত আহিছিল যাত্ৰীসকল। বৰ্তমানে NDRF, SDRF বাহিনীয়ে এতিয়াও চলাই আছে উদ্ধাৰ অভিযান।